নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো দুপলি ঘৰৰ লিণ্টাৰলৈকে কিমানখিনি বয় বস্তু লাগিলে তাৰে বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মই এই ঘৰটোৰ ফাউণ্ডেশ্যনৰ পৰা লিণ্টাৰলৈকে হিচাপ দিম। ফ্ৰেমৰ ওপৰত যিডাল লিণ্টাৰ থাকে সেই লিণ্টাৰলৈকে হিচাপ দিম আৰু আপোনালোকে ভালদৰে হিচাপটো শুনি ল'ব আৰু ভিডিঅ'টো শেষলৈকে চাব। আৰু হিচাপটো দিয়াৰ আগে আগে মই আপোনালোকক এই ঘৰটোৰ দীঘল আৰু বহলটোৰ জোখমাখটোৰ কথা কৈ যাম। মোৰ ঘৰটোৰ বহল বাৰাণ্ডাৰ সৈতে 18 ফুট দিছোঁ আৰু দীঘলটো মই 30 ফুট দিছোঁ। আৰু এই 30 ফুটৰ ভিতৰত দুটা ৰুম হৈছে। এই দুটা ৰুমৰ এটা ৰুম হৈছে 16 ফুট দীঘল আৰু বহল 12 ফুট আৰু আন এটা ৰুম 14 আৰু 18 হৈছে। লগতে এই বাৰাণ্ডাখন বেৰি লোৱা হৈছে, সেইটোৰ কাৰণে 18 আৰু 14 হৈছে এইটো ৰুম। আৰু এতিয়া আপোনালোকক মই বয় বস্তু কিমানখিনি লাগিলে মই হিচাপটো কৈ যাম, আপোনালোকে ভালদৰে শুনি ল'ব। এই ঘৰটো এতিয়ালৈকে 1500 ইটা ফাউণ্ডেশ্যনৰ পৰা লিণ্টাৰডালৰ পৰা তলৰ 1500 ইটা ব্যৱহাৰ হৈছে আৰু ৰড ব্যৱহাৰ হৈছে 10 mm 23 পিচ, 8 mm 19 পিচ আৰু 6 mm কইলটো এইটো 30 কেজি ব্যৱহাৰ হৈছে। বালি লাগিছে 2 DI, শিল লাগিছে 3/4 XM আৰু যিটো হাফ ইঞ্চি আছে 3/4 ডাউন সেইটো XM আনি লোৱা হৈছে, কিন্তু XM এতিয়ালৈকে খৰচ হোৱা নাই আমাৰ। আৰু চিমেণ্ট 22 পেকেট আনিছিলোঁ, এই 22 পেকেট লিণ্টাৰলৈকে হৈছে। আৰু মোৰ চাটাৰিংটো আগৰে আছিলে, আপোনালোকে চাটাৰিংটোৰ অলপ টকা আপোনালোকে যোগ কৰি ল'ব। আৰু গজাল গুণা এনেকৈ মই 1000 টকা ৰাখিছোঁ। আৰু আপোনালোকক যিখিনি মই বয় বস্তু হিচাপ দিলোঁ আপোনালোকে যোগ কৰি ল'ব পাৰিব। আৰু মই লাষ্টত এটা ভিডিঅ' বনাই আপোনালোকক ইয়াৰে কিমানখিনি টকা হয় ফাইনেল হিচাপটো মই আপোনালোকক নেক্সট এটা ভিডিঅ'ত দিম। আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে ভিডিঅ'টো পাৰিলে এটা শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক মই ৰুমবোৰ অলপ দেখাই দিছোঁ কেনেকুৱা হৈছে। এই ৰুমটো বহল 12 ফুট আছে আৰু এনেকৈ দীঘলটো 16 ফুট দিয়া হৈছে। আৰু এতিয়া এই ৰুমটোলৈ আহিছোঁ। এই ৰুমটো 18 আৰু 14 দিয়া হৈছে। বাৰাণ্ডাখন গাঁথনি কৰা হৈছে লগতে এই ৰুমটোৰ লগত, সেইটোৰ কাৰণে এইটো বহলটো 18 ফুট হৈছে, এনেকৈ দীঘলটো 14 ফুট হৈছে। আৰু এই দুটা ৰুমত খৰচ আপোনালোকে বুজি পালে লিণ্টাৰলৈ কিমানখিনি ইয়াতে মাল মেটেৰিয়েল লাগিলে। আৰু ইয়াৰ ওপৰত অলপ খৰচা আছে, বাকীখিনি আপোনালোকক নেক্সট এটা ভিডিঅ'ত মই গোটেইখিনি কৈ যাম। আপোনালোকৰ ভিডিঅ'টো ভালদৰে চাই এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।